উজনি বান সন্দৰ্ভত বীৰ লাচিত সেনাৰ সংবাদমেল আৰু কেন্দ্ৰক ৫,০০০ কোটি টকাৰ বিশেষ সাহায্যৰ পেকেজৰ দাবী। বান বিধ্বস্ত ৩ জিলাৰ বাবে এই পেকেজৰ আহ্বান। আটাইতকৈ দুখ লগা কথা এইটোৱে যে যি সময়ত কেইদিনমানৰ আগত ইলেকশ্যনৰ সময়ত সপ্তাহকৈ ২-৩জনকৈ কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহি পদাৰ্পণ কৰিছে। বিভিন্ন প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰা হৈছে। অষ্টলক্ষ্মীৰ কথা ইয়াত কোৱা হৈছিল, কিন্তু এই মুহূৰ্তত যি সময়ত বানত ঠকবকাই আছে, যি সময়ত অসমৰ অৰ্থনীতিটো গ্ৰাস কৰিবলৈ আৰম্ভ হৈছে, যি সময়ত উজনি অসমৰ গোটেই অৰ্থনৈতিক ভেটিটো ভাঙি তছনছ হৈ গৈছে, এই সময়ত কিন্তু তেওঁলোকৰ কোনো এজন আহি আমাৰ এই দুখৰ সমভাগী হ'বৰ কাৰণে কিন্তু তেওঁলোকৰ আজৰি পোৱা আমাৰ দেখিবলৈ পোৱা নাই। আৰু যি সময়ত প্ৰত্যেকটো স্তৰৰ মানুহে বানত সৰ্বস্ব হেৰুৱাই ঠকবকাই থাকিবলগীয়া হৈছে, জীৱনটো আকৌ নতুনকৈ ক'ৰ পৰা আৰম্ভ কৰিম তাক চিন্তাত তেওঁলোকে দিন ৰাত একাকাৰ কৰিবলগীয়া হৈছে। দিন ৰাত জীৱনৰ সম্পত্তি তেওঁলোকে যিটো নাশ কৰাৰ পিছত যিটো এটা মৰ্মান্তিক এটা ব্যৱস্থাৰ মাজলৈ তেওঁলোকে সোমাই গৈছে, এই সময়তে তেওঁলোকক সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় প্ৰদান কৰা চৰকাৰখন বিফল হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অনতি বিলম্বে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁক আহ্বান জনোৱা হৈছে। তাৰ সমান্তৰালভাৱে অসমৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। স্মাৰক পত্ৰত আমি কিছু দাবী দিছোঁ। তাৰ দাবী হিচাপে ১ নম্বৰত আমি কৈছোঁ যে শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ বাবে ৫,০০০ কোটি টকাৰ বিশেষ সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ তাৎক্ষণিকভাৱে মঞ্জুৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ ওচৰত শক্তিশালীভাৱে উত্থাপন কৰি মঞ্জুৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। বানত মৃত্যুবৰণ কৰা প্ৰতিজন মৃতকৰ পৰিয়ালক চৰকাৰী অন্যান্য সাহায্যৰ উপৰি উজনি বান সন্দৰ্ভত বীৰ লাচিত সেনাৰ সংবাদমেল আৰু কেন্দ্ৰক ৫,০০০ কোটি টকাৰ বিশেষ সাহায্যৰ পেকেজৰ দাবী। বান বিধ্বস্ত ৩ জিলাৰ বাবে এই পেকেজৰ আহ্বান। আটাইতকৈ দুখ লগা কথা এইটোৱে যে যি সময়ত কেইদিনমানৰ আগত ইলেকশ্যনৰ সময়ত সপ্তাহকৈ ২-৩জনকৈ কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহি পদাৰ্পণ কৰিছে। বিভিন্ন প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰা হৈছে। অষ্টলক্ষ্মীৰ কথা ইয়াত কোৱা হৈছিল, কিন্তু এই মুহূৰ্তত যি সময়ত বানত ঠকবকাই আছে, যি সময়ত অসমৰ অৰ্থনীতিটো গ্ৰাস কৰিবলৈ আৰম্ভ হৈছে, যি সময়ত উজনি অসমৰ গোটেই অৰ্থনৈতিক ভেটিটো ভাঙি তছনছ হৈ গৈছে, এই সময়ত কিন্তু তেওঁলোকৰ কোনো এজন আহি আমাৰ এই দুখৰ সমভাগী হ'বৰ কাৰণে কিন্তু তেওঁলোকৰ আজৰি পোৱা আমাৰ দেখিবলৈ পোৱা নাই। আৰু যি সময়ত প্ৰত্যেকটো স্তৰৰ মানুহে বানত সৰ্বস্ব হেৰুৱাই ঠকবকাই থাকিবলগীয়া হৈছে, জীৱনটো আকৌ নতুনকৈ ক'ৰ পৰা আৰম্ভ কৰিম তাক চিন্তাত তেওঁলোকে দিন ৰাত একাকাৰ কৰিবলগীয়া হৈছে। দিন ৰাত জীৱনৰ সম্পত্তি তেওঁলোকে যিটো নাশ কৰাৰ পিছত যিটো এটা মৰ্মান্তিক এটা ব্যৱস্থাৰ মাজলৈ তেওঁলোকে সোমাই গৈছে, এই সময়তে তেওঁলোকক সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় প্ৰদান কৰা চৰকাৰখন বিফল হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অনতি বিলম্বে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁক আহ্বান জনোৱা হৈছে। তাৰ সমান্তৰালভাৱে অসমৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। স্মাৰক পত্ৰত আমি কিছু দাবী দিছোঁ। তাৰ দাবী হিচাপে ১ নম্বৰত আমি কৈছোঁ যে শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ বাবে ৫,০০০ কোটি টকাৰ বিশেষ সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ তাৎক্ষণিকভাৱে মঞ্জুৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ ওচৰত শক্তিশালীভাৱে উত্থাপন কৰি মঞ্জুৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। বানত মৃত্যুবৰণ কৰা প্ৰতিজন মৃতকৰ পৰিয়ালক চৰকাৰী অন্যান্য সাহায্যৰ উপৰি